নিশ্চিতভাৱে দিছা ইতিমধ্যে আপুনি উল্লেখ কৰিছে ষ্টুডিঅ'ত যে গুৱাহাটী মহানগৰবাসীৰ বিভিন্ন ধৰণৰ সমস্যা আছে কেতিয়াবা যদি কৃত্ৰিম বানত গুৱাহাটী মহানগৰবাসী ডুবে কেতিয়াবা খোৱা পানীৰ কাৰণে এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে মই যিটো পথত উপস্থিত আছোঁ হয়তো শুনি আচৰিত হ'ব আপুনি বা আমি দৰ্শকসকলক অৱগত কৰাবলৈ চেষ্টা কৰিছোঁ চানমাৰী নিজৰাপাৰাত উপস্থিত আছোঁ নিজৰাপাৰাৰ যিটো স্থানত মই উপস্থিত আছোঁ সেই স্থানটোতেই সেই স্থানটোৰ বাসগৃহ আছে সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকা কাষতে আছে বিধায়ক অখিল গগৈকে প্ৰমুখ্য কৰি বহু কেইগৰাকী ব্যক্তিৰ বাসগৃহ আৰু সেই স্থানটোত আজিৰ তাৰিখতো কিন্তু দিছা উল্লেখযোগ্য কথাটো হৈছে জাইকাৰ পানী আজিলৈকে দিব পৰা নাই যাৰ কাৰণে এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ লোক এইসকল হৈছে খাটি খোৱা লোক মই পোনপটীয়াভাৱে অকণমান দৃশ্যাংশসমূহ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা আছে এইসকল স্থানীয় লোক এই মুহূৰ্তত ক্ষোভিত হৈ ওলাই আহিছে মই পোনপটীয়াভাৱে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ আজি পৰ্যন্ত কিন্তু তেওঁলোকক জাইকাই পানী দিবলৈ সক্ষম হোৱা নাই কিন্তু তেওঁলোকে এই সময়ছোৱাত যথেষ্ট এই গৰম আৰু এই গৰমৰ এই সময়ছোৱাত তেওঁলোকে পাহাৰৰ ওপৰত তেওঁলোকৰ বাসগৃহসমূহ যাৰ ফলত কিছু দূৰত তেওঁলোকৰ বাসগৃহ কিন্তু তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা আছে খোৱা পানী সমস্যাকে ধৰি বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত মই আপোনাৰ কাষলৈ আহিছোঁ দাদা কিমান দিনৰ পৰা আপোনালোকে পানীৰ সমস্যাটো ভুগি আছে পানীৰ সমস্যাটো ভোগাৰ প্ৰায় মোটামুটি এবছৰমানেই হ'ল এবছৰৰ পৰা আমি বিভিন্ন সমস্যাত ভুগি আছোঁ তবে পানীটো হৈছে প্ৰধান ইয়াত পানী এইটোৰ কাৰণে আমি বহুত কিনিবলগীয়া হৈছে কিন্তু বহুতে আমি পানীৰ কিনোৱেই কিন্তু কথা হ'ল কি এতিয়া তাৰমানে গাড়ীও নাহে ৰাস্তাটোৰ কাৰণে গতিকে এই ধৰণৰ বিভিন্ন সমস্যাৰ পৰা আমি সমস্যাত আমি সন্মুখীন হৈছোঁ আজি কেইবাদিন ধৰি যে পানী নাই আৰু প্ৰত্যেকৰে ঘৰত চবেই এতিয়া কুঁৱা এটা আছে সেই কুঁৱাটোৰ পৰাও পানী খাব নোৱাৰা অৱস্থাত গতিকে আমাৰ সমস্যাটো চাৰিওফালে যদি চৰকাৰে অনুভৱ নকৰে তেতিয়াহ'লে এটা সাংঘাতিক পৰিৱেশৰ সৃষ্টি হ'ব ইতিমধ্যে মই কালি যিজন ইয়াৰ ছেকশ্যন অফিচাৰ মীৰ হুছেইন মানে তেখেতকো ফোন কৰিলোঁ তেখেতে ফোন নধৰিলেই আৰু এই সমস্যাটো আমি বহুতবাৰ অৱগত কৰিছোঁ লগতে ৰাস্তাটোৰ সমস্যা ৰাস্তাটোত ইয়াত মানে কেইবাজন পৰিও হাত ভাঙিছে কেইবাজনৰো হাত ভাঙি তাৰপিছত খৰখেদাকৈ আমি গোটেইবিলাক ৰাইজ একেলগে লগ হৈ আমি চৰকাৰক নিবেদন কৰিলোঁ তেখেতসকলে 75 লাখ চেংচন কৰিছে ৰাস্তাটোৰ কামটো হৈছেই কিছু কিন্তু আধৰুৱা যিখিনি কাম সেইখিনি এতিয়ালৈকে আজি প্ৰায় ঈদৰ আগৰ পৰা লেবাৰ নাই শুনিছোঁ কাৰোবাক চাব কণ্টেক্ট দিছে তেওঁ এতিয়া এই কামটো ৰাস্তা আধাতে পেলাই ধন্যবাদ জনাইছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ এটা আপোনালোকৰ প্ৰধান সমস্যা খোৱা পানীৰ সমস্যা মই যদি কওঁ তেনেহ'লে কাষতে আছে ডক্টৰ সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকা পথ সমান্তৰালকৈ বিধায়ক অখিল গগৈ পথ অখিল গগৈ বাসগৃহ কেইবাগৰাকীও ব্যক্তিৰ বাসগৃহ আছে তাৰ মাজতে আপোনালোকৰ দৰে খাটি খোৱা লোকসকলৰ সমস্যা হৈছে খোৱা পানীৰ কিমান দিনৰ পৰা ভুগি আছে এই দুৰ্ভোগটো দাদাই ক'লে প্ৰায় এবছৰৰ পৰা কিন্তু এতিয়া ৰিচেণ্টলি 10 দিনৰ পৰা হৈছে আৰু নিজৰাপাৰ বুলি ক'লে গোটেই ভাৰতবৰ্ষই জানে যিহেতুকে এইটো ভূপেন হাজৰিকাৰ ঘৰ এইটো মণিষা হাজৰিকাৰ ঘৰ গোটেই জনা শুনা ব্যক্তিবিলাক আছিলে যি এই গেমনে পানীৰ লাইনটো দিছে কিন্তু কানেকশ্যন দিয়া নাই গোটেই এনে টানি থৈ গৈছে আজি প্ৰায় 10 দিন হ'ল পানীৰ কোনো সেয়া নাই পানী কিনিব গ'লে 700 লিটাৰত প্ৰায় 850-900 টকা আমাৰ ইমান টকা নাই ক'ব গ'লে চৰকাৰখন যদি ক'ব যাওঁ বাহিৰে ৰং চং ভিতৰে কুঁৱা ভাতুৰি একোৱেই নাই বাহিৰত কেৱল ৰং দিছে ভিতৰত একোৱেই চাওক ঠিক তেনেকৈ পাইপবিলাক এই আপোনালোকে ভালকৈ চাই কেমেৰা লগাই গেমনৰ পাইপবিলাক এনেই লগাই থৈ গৈছে ঘৰত খাই 7 মিটাৰকৈ দিছে দি লগাই থৈ গৈছে GMCৰ পানী নাই একো নাই ইঞ্জিনিয়াৰক ফোন কৰিলে ইঞ্জিনিয়াৰে পানীও পোৱা নাই আজিলৈকে নাই পাইপবিলাক লগাই থৈ দি গৈছে অকল ঘৰে কেইঘৰমান মানুহৰ ঘৰত লগাই থৈ গৈছে আৰু তাৰ বাহিৰে একো নাই আমি যদি ইঞ্জিনিয়াৰক ফোন মাৰোঁ ইঞ্জিনিয়াৰ কয় ঠিক আছে আমি ধৰি আছোঁ কৰি আছোঁ কোনো ৰেছপন্স নাই এওঁক ক'লে তেওঁক কয় এতিয়া সদায় ৰেগুলাৰ যদি আমি 700-800কৈ পানী কিনিব লাগে টকা দি এইফালে মিঠাতেলৰ দাম সেয়া চাউলৰ দাম এয়া আলু পিঁয়াজৰ দাম মানুহ চলিম কেনেকৈ কৰোণা বাহিৰে ৰং চং ভিতৰে কোৱা ভাতো একো নাই চৰকাৰখন আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ খুব বেয়াকৈ দিছোঁ নিজৰাপাৰ অঞ্চল নিজৰাপাৰ বুলি ক'লে চবেই জানে কিন্তু কি হ'ল ইয়াত পানী নাই ৰাস্তা আপোনালোকে বেয়া নাপাব পানীৰ লগত ৰাস্তা কওঁ যদি অনুগ্ৰহ কৰি আপোনালোকে এই ৰাস্তা দেখায় এই চাওকচোন আপোনালোকে দেখাই পাব 3-4জন মানুহৰ হাত ভৰি ভাঙি গৈছে এয়া চাওক এতিয়া পানী যদি গাড়ী কিনি আনে এওঁলোকে পানীখিনিও দিব নোৱাৰে গাড়ী ৰখাব নোৱাৰে গতিকে কি ক'ম আৰু মানে এই চৰকাৰখনক জয়ন্ত মল্লক ডাঙৰীয়াক মানে ধিক্কাৰ দিওঁ তেওঁ জানিবলৈ তেওঁ যিহেতু বিবৰুৱা কলেজত পঢ়িছিল তেওঁ এইবিলাক জানিবলৈ অলপ গুৱাহাটী চানমাৰী অঞ্চল সেইফালে ব্ৰিজখন বনাইছে তাত মানুহ পৰি আছে গোটেই গাড়ী মটৰবিলাক স্কুলৰ ল'ৰা ছোৱালী ইফালে অহা যোৱা কৰে
গতিকে কেনেকুৱা প্ৰব্লেমত পৰিছোঁ কাইণ্ডলি আপোনালোকে যেন চৰকাৰক জনায় আৰু আমাৰ প্ৰব্লেমটো ছল্ভ কৰিব। ধন্যবাদ দিছা। মই অকণমান পৰিৱেশটো পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এইসকল স্থানীয় লোক, জ্যেষ্ঠ ব্যক্তিসকল, কনিষ্ঠ ব্যক্তিসকল তেওঁলোকে ওলাই আহিছে, কাৰণ তেওঁলোকে দীৰ্ঘদিনীয়া তেওঁলোকৰ এটা সমস্যা। চমুকৈ মই আন লোকসকলৰ লগত কথা পাতিবলৈ অকণমান লাগিব, তেওঁলোকো যথেষ্ট ব্যস্ত সময়ৰ মাজত ওলাই আহিছে। মই যদি চমুকৈ আপোনাক সোধোঁ, কাষতে ভূপেন হাজৰিকাৰ বাসগৃহ আছে, সন্মুখত আমি এনেদৰেই মাইকৰ সন্মুখত বা আমি আজি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ টেলিকাষ্ট কৰিবলগীয়া হৈছে নিজৰাপাৰ অঞ্চলটোত খোৱা পানীৰ সমস্যা। একদম এইটো একেবাৰে মুখ্য সমস্যা। গতিকে পানীটো আগতে আমাৰ পৌৰ নিগমৰ পানীটো আমাৰ ৰেগুলাৰ হৈ আছিলে, এতিয়া জাইকাই কানেকশ্যনটো কৰিলে, সংযোগ কৰিলে, কিন্তু জাইকাই কৈছে যে 1 জুলাইৰ পৰা জাইকাই পানীটো টেক অভাৰ কৰিব। টেক অভাৰ কৰাৰ কথাটো বেলেগ কথা, কিন্তু এতিয়া পৌৰ নিগমৰ যিটো মানে আগৰ আমাৰ সংযোগটো আছে, সেই সংযোগটো পৌৰ নিগমে যদি গোটেই পানীখিনি নিয়াৰিকৈ দি থাকে সময়মতে, তেতিয়া আমি সকলোৱে সুখী হওঁ।